হয় চাওক যে বাৰিষা অহাৰ লগে লগেই নৱগঠিত মৰিয়ানী সমষ্টিৰ যি বনাই অঞ্চলৰ বনাই পথাৰ প্ৰায় 1200 বিঘা ভূমিক লৈ আচলতে শংকিত হৈ পৰিছিলে নৈপৰীয়া লোকসকল কিয়নো যে যি জাঁজি নদীৰ ৰিংবান্ধ আছিলে সেই ৰিংবান্ধটো প্ৰতিবাৰ বাঢ়নী পানীয়ে খহাই নিয়ে যাৰ পৰিণতিত 1200 বিঘা ভূমি কৃষকসকলৰ বাবে খেতি কৰাটো সম্ভৱপৰ হৈ নুঠিলে আৰু এইবাৰো যি প্ৰথম বাৰিষাতে ৰিংবান্ধ ভাঙি প্ৰায় 1200 বিঘা ভূমি জলমগ্ন কৰি তুলিলে আৰু এই স্থানীয় যিসকল কৃষক আছিলে সেই কৃষকসকলৰ জীৱন জীৱিকাৰ থল যি খেতিডৰা সেই খেতিডৰা নোহোৱাৰ আশংকাত ভুগিছিলে তেওঁলোকৰ যি ঘৰৰ আচবাব সকলো ধৰণৰ হেৰুৱাইছিলে তাৰপিছত এজন বিধায়কৰ তৎপৰতাত কিন্তু দেখা গ'ল যে তেওঁলোকৰ সেই স্থানীয় লোকসকলৰ মুখত আজিৰ দিনত হাঁহি বিৰিঙিবলৈ সক্ষম হৈছে মোৰ সহযোগীয়ে দেখুৱাব এটা বিশেষ বান্ধ যে প্ৰায় 100 মিটাৰ এটা চিগা সেই মেৰামতি নকৰা সেই ৰিংবান্ধটো কিন্তু মৰিয়ানী সমষ্টি বিধায়কজনৰ তৎপৰতাত কিন্তু 15 দিনত কৰিবলৈ সক্ষম হৈছে আৰু সহযোগীয়ে দেখুৱাইছে প্ৰায় 100 মিটাৰ এই ৰিংবান্ধটোৱে কেইবাখনো গাঁৱৰ যি জীৱন জীৱিকাৰ থল আছিলে জীৱন জীৱিকাৰ থল নিশেষ কৰি পেলাইছিলে কিন্তু এতিয়া এইসকল লোকৰ মুখত আজিৰ দিনত হাঁহি বিৰিঙিবলৈ সক্ষম হৈছে মোৰ লগত স্থানীয় বহু লোক আছে মই তেওঁলোকৰ লগত প্ৰথমতে বাইদেউ আপোনাৰ ওচৰলৈ আহিলোঁ যে কেনেকুৱা লাগিছে যিটো কল্পনা কৰিব পৰা নাছিলে এটা সময়ত আপোনালোকৰ এই ৰিংবান্ধটো যে হৈ উঠিব এতিয়া কেনেকুৱা লাগিছে আমি সেইটো কল্পনাই কৰিব পৰা নাছিলোঁ যে আমাৰ এইটো ৰিংবান্ধ এইবাৰ বনাই দিবনে নিদিয়ে আমাৰ মানে আগৰ পৰা এইটো এনেই ৰিংবান্ধ মথাউৰি হিচাপেহে আছিলে তাৰপৰা এইবাৰ যেনিবা বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যেনিবা এইটো বস্তা 0 বেগ দি একেবাৰে কপকপীয়াকৈ এই ৰাস্তাডোখৰ বনাই দিয়াৰ কাৰণে আমি তেওঁলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ পোনে প্ৰথমবাৰৰ বাবে আহি হ'লেও এতিয়া আমাক এইখিনি উপকৃত কৰিছে আমি খেতি এইবাৰ হ'ব আমাৰ খেতি এইবাৰ হ'ব বুলি আমি ধৰি লৈছোঁ অন্য ক'ৰবাত যদি নাভাঙে তেতিয়া আমাৰ এইবাৰ খেতি হ'ব কি ক'ব হয় নিশ্চিতভাৱে এতিয়া ৰাইজে আশাৰ ৰেঙনি দেখিছে চিগা অংশটো সম্পূৰ্ণ কৰি দিয়াৰ বাবে তেখেতক ধন্যবাদো জনাইছোঁ এতিয়া ৰাইজে খেতি কৰিবও পাৰিব আমি এতিয়া নথৈ সুখী আৰু লগতে এইকণ কৰি দিলেই নহ'ব তেখেতে আমাক আশ্বাসো দিছে বাৰু নৱগঠিত আমাৰ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই আমাৰ এইটো ৰিংবান্ধটো ইএনডিলৈ ৰূপান্তৰিত কৰিম বুলি কৈছে লগতে আমাৰ ৰাইজৰো দাবী আছে যে জলমগ্ন হৈছিলে প্ৰায় 20-25খন গাঁও আছিলে সকলোৱে খেতিয়ে কৰে সকলোৱে কৃষিজীৱী ৰাইজে আছে ইয়াত যোগাযোগৰ ব্যৱস্থাই বন্ধ হৈ গৈছিলে খেতি হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ জনাইছোঁ কেইবাজনো বয়োজ্যেষ্ঠ লোক আছে মই তেওঁলোকৰ লগতো কথা পাতিম দাদাইদেউ কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে আৰু খেতি হ'ব বুলি জানিব ভাল লাগিছে ৰিংবান্ধ বনি গ'ল আৰু আগতে আহে নাই আকৌ বিধায়ক আহে নাই মন্ত্ৰী বিধায়ক আহে নাই আগতে কোনো নাহে কোনো ইয়াত কি হৈছে কি কৰিছে কোনো সাহায্য নাই কোনো ৰেচন পাতি নাই একো নাই এইবাৰ পালে নাই এইবাৰ পালে ৰাস্তাটো অলপ ভাল লাগিছে ৰাস্তাটো হোৱাৰ কাৰণে অলপ ভাল পাইছোঁ পূৰ্বতে আমি আহোঁ তেতিয়া আপোনালোকে অভিযোগ কৰে যে বেমাৰীগৰাকী নিব নোৱাৰোঁ ল'ৰা ছোৱালী স্কুলে যাব নোৱাৰে আমাৰ বেমাৰী ঘৰত থাকিলেও নিব নোৱাৰোঁ নাও পঠা নাই জাজি পানী সোমাই যায় আৰু বুঢ়া বুঢ়ী কোনোবাই কিবা হ'লেও স্কুলে কোনো যোগাযোগ নাই কোনো যাব নোৱাৰি ৰাস্তাই চব চিগা এতিয়া ভাল পাইছোঁ খেতি হ'ব খেতি হ'ব ধন্যবাদ জনাইছোঁ এগৰাকী কলেজীয়া ছাত্ৰী আছে মই তেওঁৰ ওচৰলৈ যাম
যে কেনেকুৱা লাগিছে পূৰ্বতে আহোঁতে তোমালোকে প্ৰায় অভিযোগ কৰা যে মানুহৰ ইমান উন্নতি হৈছে প্ৰযুক্তিবিদ্যা ইমান ওপৰলৈ গৈছে আমাৰ কিন্তু ৰাস্তাটো নাই তুমি নিজে কৈছিলা এতিয়া কেনেকুৱা লাগিছে এতিয়া খুব ভাল লাগিছে আমাৰ বিধায়ক মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ এই ৰিংবান্ধটো বনাই দিয়াৰ বাবে আৰু তোমালোকে আগতে অভিযোগ কৰিছিলা যে তথ্য প্ৰযুক্তি ইমান উন্নতিৰ দিনত আমাৰ কিন্তু আহিবলৈ যাবলৈ এটা ৰাস্তা নাই হয় আমাৰ ৰাস্তা নাছিলে আৰু আমাৰ অহা যোৱা কৰিবলৈ বহুতখিনি অসুবিধা হৈছিলে এতিয়া আমাৰ মৰিয়নি সমষ্টিৰ বিধায়কক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াদেৱক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ এতিয়া স্কুল কলেজ অহা যোৱা কৰিবলৈ বা যিসকল অফিচ কাছাৰীত তেওঁলোকৰ কাম আছে তেওঁলোকে অহা যোৱা কৰিবলৈ সুবিধা ৰোগীসকলক নিবলৈও এতিয়া সুবিধা হ'ব আৰু আমাৰ যিহেতু ৰাইজসকল খেতিৰ ওপৰতে নিৰ্ভৰশীল তেওঁলোকে এতিয়া খেতি কৰিবলৈ বহুতখিনি সুবিধা হ'ল এতিয়া ধন্যবাদ জনাইছোঁ মোৰ লগত বামুণপুখুৰী জিলা পৰিষদৰ সদস্যগৰাকী আছিলে আমি দেখিছিলোঁ যে বাৰিষাৰ ৰিংবান্ধ ভঙাৰ পিছৰ পৰা তেখেত কিন্তু সদায় প্ৰতিদিনে জিলা পৰিষদৰ সদস্যই হওক বা আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী কিন্তু যথেষ্ট তৎপৰতাই কাম কৰা দেখা গৈছিলে যে আপোনাৰ ওচৰলৈ আহিম যে কি ক'ব যিহেতু ৰিংবান্ধসমূহ জলসম্পদ বিভাগেও নলয় আৰু বেলেগ পুঁজিও নোৱাৰে মাত্ৰ উন্নয়ন খণ্ডৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু জব কাৰ্ডৰ যোগেদি সম্ভৱ হৈ নুঠে এই ক্ষেত্ৰত ক'ব লাগিব মাননীয় বিধায়ক মহোদয়ক আমি যথেষ্ট শলাগ ল'ব লাগিব তেখেতৰ যি কৰ্মদক্ষতা এই দক্ষতাৰ চানেকি ৰিংবান্ধটো যিহেতু আমি জিলা পৰিষদৰ এজন সদস্য হিচাপে স্থানীয় এজন যুৱক হিচাপে আমি কেওটা বিভাগৰ লগত যোগাযোগ কৰিছিলোঁ ৰিংবান্ধটোৰ সম্পৰ্কত ৰাইজৰ যিহেতু অঞ্চলটো জলমগ্ন হৈ পৰিছিল খেতিপথাৰৰ কথা আছিল ভৱিষ্যতৰ ৰাইজে চকুপানী টুকি জনাইছিল যে আমাৰ খেতিপথাৰ যদি কৰিব নোৱাৰোঁ বাৰিষা কালত যদি খেতি কৰিব নোৱাৰোঁ আমি গোটেই বছৰটো দুৰ্ভোগ ভুগিব লাগিব সেয়েহে বিধায়ক মহোদয় স্থানীয় ৰাইজৰ কথাবিলাক বুজ লৈ তৎকালীনভাৱে এই ৰিংবান্ধটো মেৰামতি কৰাৰ ব্যৱস্থাপনা হাতত লয় তেখেতে ইতিমধ্যে বিডিঅ' বাইদেউৰ লগতো যোগাযোগ কৰিছিলে বিডিঅ' বাইদেউ কোনো স্কীম নাছিল বুলি কৈছিলে জলসম্পদ বিভাগৰ লগতো যোগাযোগ কৰিছিলে জলসম্পদ বিভাগেও এই END বিভাগে এই অঞ্চলটো তেখেতলোকৰ হাতত নাছিল বুলি কৈছিলে তথাপিও তেখেতে সতি দিয়া নাছিলে আমাক জনাইছিলে যে কোনোবা এটা স্কীমত ধৰি হ'লেও আমি ৰিংবান্ধটো কৰাব লাগিব গতিকে আমি কোনোবা এজন মানুহৰ সহায় ল'ব লাগিব তৎকালীনভাৱে আমি বিশ্বজিৎ শৰ্মাক জনাইছিলোঁ কথাটো বিশ্বজিৎ শৰ্মা ওলাই আহিছিলে বিশ্বজিৎ শৰ্মাই বিধায়ক মহোদয়ৰ অনুৰোধত তৎকালীনভাৱে কামটো কৰিলে জলসম্পদ বিভাগৰ লগত যোগাযোগ কৰি পেলাই জিঅ' বেগ আনি এই কামটো সুন্দৰভাৱে কৰি দিছে এটা মজবুত এটা আহল বহল ৰাস্তা হৈছে আৰু ৰাইজৰ উপকৃত হৈছে আৰু ৰাস্তাই মানে ৰাইজৰ মুখত হাঁহি মিঙাইছে ধন্যবাদ জনাইছোঁ যে কিমান মিটাৰ কাম কৰিলে আপুনি আৰু কিমান টকা এষ্টিমেটটো মই এতিয়া ধৰা নাই একো মানে আমাৰ মেইন চিগাডোখৰ আছিলে প্ৰায় 100 মিটাৰ আৰু মেইন আমি য'ত পৰা মানে এইটো বেৰাটো দিছোঁ সেইটো প্ৰায় 200 মিটাৰ দিয়া হৈছে কাম হৈছে আৰু ধৰি লওক বতৰ যদি এনেকুৱা নহয় এসপ্তাহত কাম সম্পূৰ্ণ হৈ যাব ধন্যবাদ জনাইছোঁ এয়া আছিলে যিসকল কৃষকে আচলতে পানীত হাঁহ নচৰা অৱস্থা হৈছিলে কেইবা বছৰ ধৰি আৰু সেইসকল কৃষকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা এজন জনপ্ৰতিনিধি আৰু ৰাজনীতি কৰিলেও কিন্তু সকলো ক্ষেত্ৰত ৰাজনীতি শাসনৰ কাৰণে বা চকীখনৰ কাৰণে ৰাজনীতি নহয় দুখীয়া লোকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ মৰিয়নি সমষ্টিৰ বিধায়কজনে যি কাম কৰিলে সেই কাম সঁচাকৈ প্ৰশংসনীয় আৰু আমি বহুবাৰ প্ৰতিবেদন ইয়াত প্ৰস্তুত কৰিছোঁ যে এইসকল কৃষকৰ দুৰ্ভোগৰ কথা আমি প্ৰকাশ কৰিছোঁ আৰু শেহতীয়া প্ৰথম বানপানীটোতে ছিগি যোৱাৰ পিছত এইসকল লোকে খেতিৰ আশা বাদ দি দিছিলে কিন্তু শেহতীয়াকৈ বিধায়কজনৰ তৎপৰতাত নিৰ্মাণ কৰি তোলা এই ৰিংবান্ধটোৱে কিন্তু পুনৰবাৰ এইসকল লোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে